কিমান আৰু মনে মনে থাকিব গৌৰৱ গগৈ আৰু এবাৰ গৌৰৱ গগৈয়ে উভতি ধৰিলে পিয়াজ হাজৰিকাক আৰু এই পিয়াজ হাজৰিকা কোন জানেনে পীযুষ হাজৰিকা আপোনালোকে সকলোৱে জানে যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া পয়াত তৰুণ গগৈ ভৰিত পৰি পৰি তেওঁ মন্ত্ৰিত্বৰ কাৰণে কেনেকুৱা তুখামুট কৰিছিলে নমস্কাৰ জনাইছো সকলো বন্ধু বান্ধৱীকে আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আপোনালোকে সকলোৱে জানে পয়াত তৰুণ গগৈ দিনত তেওঁ কেনেকুৱা উঠি ৰজা বহি ৰজা আছিলে আমাৰ হিমন্ত মামাৰ লগে লগে যেতিয়া হিমন্ত মামা বিজেপি চৰকাৰত জাপ দি দিলে আৰু তেতিয়া তেওঁ মানে লগত খেনানি জাপ দি আহিলে আৰু আপোনালোকে সকলোৱে জানে আজিকালি কংগ্ৰেছী মানে বিজেপি এজিপি মানে বিজেপি গুটেখিনি একেকাৰ হৈছে নহয় জানো আৰু একেকাৰ হৈছে কিন্তু কি জানেনে মুখ্যমন্ত্ৰীৰ পিছে পিছে এই পিয়াজ হাজৰিকায়ো কি কৰিছে গৌৰৱ গগৈ পত্নী হওক বা গৌৰৱ গগৈ ল'ৰা ছোৱালী হওক সকলোৰে ওপৰত জপিয়াই পৰিছে কিন্তু গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি আমাৰ এনেকুৱা সকলো গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যি নেকি সৰু ডাঙৰ সকলোৱে গৌৰৱ গগৈক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো কিয় পাৰো তেওঁ আজিলৈকে কোনো মানে ডাঙৰে হওক বা সৰুৱে হওক কাকো উচ্চ স্বৰত কথা কৈ পোৱা নাই ইমান ইটিকিং কৰে ইমান তেওঁ পত্নীৰ ওপৰত হওক বা তেওঁ ল'ৰা ছোৱালীৰ ওপৰত হওক ইমানে মানে বেয়া বেয়া মন্তব্য আগবঢ়াই হিন্দুস্তান পাকিস্তান কৰি কিন্তু তেওঁ উত্তৰ দিয়া নাছিলে আৰু এতিয়া তেওঁ উত্তৰ দিবলৈ বাধ্য হৈছে আৰু দিছে এনেকুৱা উত্তৰ দিছে পিয়াজ হাজৰিকাক লাজ আছে যদি পিয়াজ হাজৰিকাই আকৌ নেক্সট টাইম তেওঁ ৰিপ্লাই কেতিয়াও নিদিয়ে আৰু আপোনালোকৰ মাজলে মই আগবঢ়াই দিছো চাওক অকল এটাই নহয় পিয়াজ হাজৰিকাক কেনেকৈ ধুইছে সেইটোতো চোৱাটোতো চাওকে আৰু মামাৰ এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলে আগবঢ়াইছো নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পিছত তেওঁ মুখখন বা কিমান ভেলু আছে আমাৰ মুখ্যমন্ত্ৰী মামাৰ সেইটোকে আপোনালোকক জনাবলৈ বিচাৰিলো আৰু দুইটা ভিডিঅ' আপোনালোকে চাই লওক আৰু পেৰাচুটেৰে লেণ্ডিং কৰা অপৰিপক্ক গৌৰৱ গগৈৰ কুমন্ত্ৰণাত ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ পৰা ওলাই আহিছিল মই পেৰাচুট ব্যৱহাৰ কৰিছোঁ মই কংগ্ৰেছত আমাৰ সাংসদ হ'বলৈ পেৰাচুট এটা ব্যৱহাৰ কৰিলোঁ কিন্তু তোমাৰ গুৰুজনে তেওঁতো দুবাৰ পেৰাচুট ব্যৱহাৰ কৰিছে আগতে আছুৰ পৰা কংগ্ৰেছত নামিবলৈ পেৰাচুটৰ ব্যৱহাৰ কৰিলে তাৰপিছত কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবলৈ আকৌ এটা পেৰাচুটৰ ব্যৱহাৰ কৰিলে তেওঁতো এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে বিজেপিৰ ওপৰত পুৰণা বিজেপি নেদেখুৱাই আজি তাৰিখতো প্ৰাক্তন কংগ্ৰেছী আৰু আমাৰ বৰ্তমানৰ কংগ্ৰেছীৰ মাজতে যুদ্ধ চলি আছে মোৰ কেতিয়াবা বিজেপি দলৰ কৰ্মীসকলৰ প্ৰতি বেয়া লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিজেপিত থাকি সদায় বিজেপিত থাকিব নে নাথাকে এইটো মই সন্দেহ কৰোঁ সাধাৰণতে জাপ মাৰোতে দুটা পেৰাচুট থাকে তেওঁ ক'ত যায় কোনে জানে তেওঁ বতৰ জ্ঞানী মই অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটা মন্তব্য দিলোঁ যে বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধীৰ নাম কিয় লৈ থাকে এই লোৱা কাৰণটো হ'ল যে তেওঁ যিমান বছৰ কংগ্ৰেছত থাকি বিজেপিক সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সমালোচনা কৰিলে ইমান সময়তে এতিয়ালৈকে বিজেপিত হোৱা নাই সেইকাৰণে এতিয়াও তেওঁৰ বিশ্বাসযোগ্যতা বিজেপি দলৰ ভিতৰত অলপ কম আছে আৰু সেইকাৰণে নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ তেওঁ ৰাহুল গান্ধীৰ নাম ল'বলৈ বিচাৰে নিজৰ হাইকমাণ্ডক দেখাবলৈ কিন্তু হাইকমাণ্ডেও জানে যে তেওঁ কেনেদৰে বিজেপিত সোমালে এইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে প্ৰতিক্ৰিয়া দিব নোৱাৰিলে সেইকাৰণে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কিছু কথা প্ৰকাশ কৰিলে পেৰাচুটৰ কথা ক'লে মোৰ সন্দৰ্ভত পেৰাচুটৰ কথা ক'লে তো মই মন্ত্ৰী মহোদয়ে ক'বলৈ বিচাৰোঁ মই ভাল পাইছোঁ তেওঁ আজিকালি ভাল গাড়ীত বিলাসী গাড়ীত তেওঁ উঠে মই তেওঁ ক'বলৈ বিচাৰিছোঁ হয় মই পেৰাচুট ব্যৱহাৰ কৰিছোঁ মই কংগ্ৰেছত আমাৰ সাংসদ হ'বলৈ পেৰাচুট এটা ব্যৱহাৰ কৰিলোঁ কিন্তু তোমাৰ গুৰুজনে তেওঁতো দুবাৰ পেৰাচুট ব্যৱহাৰ কৰিছে আগতে আছুৰ পৰা কংগ্ৰেছত নামিবলৈ পেৰাচুটৰ ব্যৱহাৰ কৰিলে তাৰপিছত কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবলৈ আকৌ এটা পেৰাচুটৰ ব্যৱহাৰ কৰিলে মইতো এবাৰ পেৰাচুট ব্যৱহাৰ কৰিছোঁ আৰু য'ত মই নামিছোঁ মই সুখী কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিজেপিত থাকি সদায় বিজেপিত থাকিব নে নাথাকে এইটো মই সন্দেহ কৰোঁ সাধাৰণতে জাপ মাৰোতে দুটা পেৰাচুট থাকে তেওঁ ক'ত যায় কোনে জানে তেওঁ বতৰ জ্ঞানী
সাধাৰণতে পেৰাচুট দুটা থাকে, এটা মেইন পেৰাচুট, এটা বেকআপ পেৰাচুট। মই মেইন পেৰাচুট ব্যৱহাৰ কৰি মই কংগ্ৰেছ দলত নামি কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুটা পেৰাচুট ব্যৱহাৰ কৰিলে, আছু পৰা কংগ্ৰেছ, কংগ্ৰেছ পৰা বিজেপি। আকৌ ক'ৰবাত পেৰাচুট এটা লুকাই ৰাখিছে নেকি? কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল ইডি ইনকাম টেক্সৰ পৰা বাচিবলৈ কাৰণে, সাৰদা আৰু লুইচ বাৰ্জাৰ কাৰণে। আৰু এতিয়া বিজেপিত সোমাই তেওঁৰতো এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে বিজেপিৰ ওপৰত। পুৰণা বিজেপি নেদেখুৱাই, এতিয়া কাক দেখা পাওঁ? পীযুষ হাজাৰিকা, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কৰ্মী, অজন্তা নিয়োগ বাইদেউ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো বিজেপি ক'ত? আজি তাৰিখতো প্ৰাক্তন কংগ্ৰেছী আৰু আমাৰ বৰ্তমানৰ কংগ্ৰেছীৰ মাজতে যুঁজ চলি আছে। মোৰ কেতিয়াবা বিজেপি দলৰ কৰ্মীসকলৰ প্ৰতি বেয়া লাগে। মই ৰাজনৈতিকভাৱে তেওঁলোকৰ বিৰোধিতা কৰোঁ, কিন্তু তেওঁ ৰাজনীতি কৰে। মই অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটা মন্তব্য দিলোঁ যে বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধীৰ নাম কিয় লৈ থাকে? এই লোৱা কাৰণটো হ'ল যে তেওঁ যিমান বছৰ কংগ্ৰেছত থাকি বিজেপিক সমালোচনা কৰিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সমালোচনা কৰিলে, ইমান সময়তো এতিয়ালৈকে বিজেপিত হোৱা নাই। সেইকাৰণে এতিয়াও তেওঁৰ বিশ্বাসযোগ্যতা বিজেপি দলৰ ভিতৰত অলপ কম আছে। আৰু সেইকাৰণে নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ তেওঁ ৰাহুল গান্ধীৰ নাম ল'বলৈ বিচাৰে, নিজৰ হাইকমাণ্ডক দেখাবলৈ। কিন্তু হাইকমাণ্ডেও জানে যে তেওঁ কেনেদৰে বিজেপিত সোমালে। এইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে প্ৰতিক্ৰিয়া দিব নোৱাৰিলে। সেইকাৰণে মন্ত্ৰী পীযুষ হাজাৰিকা ডাঙৰীয়াই কিছু কথা প্ৰকাশ কৰিলে, পেৰাচুটৰ কথা ক'লে, মোৰ সন্দৰ্ভত পেৰাচুটৰ কথা ক'লে। তো মই মন্ত্ৰী মহোদয় ক'বলৈ বিচাৰোঁ, মই ভাল পাইছোঁ তেওঁ আজিকালি ভাল গাড়ীত, বিলাসী গাড়ীত তেওঁ উঠে। মই তেওঁ ক'বলৈ বিচাৰিছোঁ, হয় মই পেৰাচুট ব্যৱহাৰ কৰিছোঁ। মই কংগ্ৰেছত আমাৰ সাংসদ হ'বলৈ পেৰাচুট এটা ব্যৱহাৰ কৰিলোঁ। কিন্তু তোমাৰ গুৰুজনে তেওঁতো দুবাৰ পেৰাচুট ব্যৱহাৰ কৰিছে। আগতে আছুৰ পৰা কংগ্ৰেছত নামিবলৈ পেৰাচুটৰ ব্যৱহাৰ কৰিলে, তাৰপিছত কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবলৈ আকৌ এটা পেৰাচুটৰ ব্যৱহাৰ কৰিলে। মইতো এবাৰ পেৰাচুট ব্যৱহাৰ কৰিছোঁ আৰু য'ত মই নামিছোঁ মই সুখী। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিজেপিত থাকি সদায় বিজেপিত থাকিব নে নাথাকে এইটো মই সন্দেহ কৰোঁ। সাধাৰণতে জাপ মাৰোঁতে দুটা পেৰাচুট থাকে। তেওঁ ক'ত যায় কোনে জানে, তেওঁ বতৰ জ্ঞানী। সাধাৰণতে পেৰাচুট দুটা থাকে, এটা মেইন পেৰাচুট, এটা বেকআপ পেৰাচুট। মই মেইন পেৰাচুট ব্যৱহাৰ কৰি মই কংগ্ৰেছ দলত নামি কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুটা পেৰাচুট ব্যৱহাৰ কৰিলে, আছু পৰা কংগ্ৰেছ, কংগ্ৰেছ পৰা বিজেপি। আকৌ ক'ৰবাত পেৰাচুট এটা লুকাই ৰাখিছে নেকি? কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল ইডি ইনকাম টেক্সৰ পৰা বাচিবলৈ কাৰণে, সাৰদা আৰু লুইচ বাৰ্জাৰ কাৰণে। আৰু এতিয়া বিজেপিত সোমাই তেওঁৰতো এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে বিজেপিৰ ওপৰত। পুৰণা বিজেপি নেদেখুৱাই, এতিয়া কাক দেখা পাওঁ? পীযুষ হাজাৰিকা, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কৰ্মী, অজন্তা নিয়োগ বাইদেউ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো বিজেপি ক'ত? আজি তাৰিখতো প্ৰাক্তন কংগ্ৰেছী আৰু আমাৰ বৰ্তমানৰ কংগ্ৰেছীৰ মাজতে যুঁজ চলি আছে। মোৰ কেতিয়াবা বিজেপি দলৰ কৰ্মীসকলৰ প্ৰতি বেয়া লাগে। মই ৰাজনৈতিকভাৱে তেওঁলোকৰ বিৰোধিতা কৰোঁ, কিন্তু তেওঁ ৰাজনীতি কৰে। মই অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটা মন্তব্য দিলোঁ যে বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধীৰ নাম কিয় লৈ থাকে? এই লোৱা কাৰণটো হ'ল যে তেওঁ যিমান বছৰ কংগ্ৰেছত থাকি বিজেপিক সমালোচনা কৰিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সমালোচনা কৰিলে, ইমান সময়তো এতিয়ালৈকে বিজেপিত হোৱা নাই। সেইকাৰণে এতিয়াও তেওঁৰ বিশ্বাসযোগ্যতা বিজেপি দলৰ ভিতৰত অলপ কম আছে। আৰু সেইকাৰণে নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ তেওঁ ৰাহুল গান্ধীৰ নাম ল'বলৈ বিচাৰে, নিজৰ হাইকমাণ্ডক দেখাবলৈ। কিন্তু হাইকমাণ্ডেও জানে যে তেওঁ কেনেদৰে বিজেপিত সোমালে। এইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে প্ৰতিক্ৰিয়া দিব নোৱাৰিলে। সেইকাৰণে মন্ত্ৰী পীযুষ হাজাৰিকা ডাঙৰীয়াই কিছু কথা প্ৰকাশ কৰিলে,
পেৰাচুটৰ কথা ক'লে, মোৰ সন্দৰ্ভত পেৰাচুটৰ কথা ক'লে। তো মই মন্ত্ৰী মহোদয় ক'বলৈ বিচাৰোঁ, মই ভাল পাইছোঁ তেওঁ আজিকালি ভাল গাড়ীত, বিলাসী গাড়ীত তেওঁ উঠে। মই তেওঁক ক'বলৈ বিচাৰিছোঁ, হয় মই পেৰাচুট ব্যৱহাৰ কৰিছোঁ। মই কংগ্ৰেছত আমাৰ সাংসদ হ'বলৈ পেৰাচুট এটা ব্যৱহাৰ কৰিলোঁ। কিন্তু তোমাৰ গুৰুজনে তেওঁতো দুবাৰ পেৰাচুট ব্যৱহাৰ কৰিছে। আগতে আছুৰ পৰা কংগ্ৰেছত নামিবলৈ পেৰাচুটৰ ব্যৱহাৰ কৰিলে, তাৰপিছত কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবলৈ আকৌ এটা পেৰাচুটৰ ব্যৱহাৰ কৰিলে। মইতো এবাৰ পেৰাচুট ব্যৱহাৰ কৰিছোঁ আৰু য'ত মই নামিছোঁ মই সুখী। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিজেপিত থাকি সদায় বিজেপিত থাকিব নে নাথাকে এইটো মই সন্দেহ কৰোঁ। সাধাৰণতে জাপ মাৰোঁতে দুটা পেৰাচুট থাকে। তেওঁ ক'ত যায় কোনে জানে, তেওঁ বতৰ জ্ঞানী। সাধাৰণতে পেৰাচুট দুটা থাকে, এটা মেইন পেৰাচুট, এটা বেকআপ পেৰাচুট। মই মেইন পেৰাচুট ব্যৱহাৰ কৰি মই কংগ্ৰেছ দলত নামি কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুটা পেৰাচুট ব্যৱহাৰ কৰিলে, আছুৰ পৰা কংগ্ৰেছ, কংগ্ৰেছৰ পৰা বিজেপি। আকৌ ক'ৰবাত পেৰাচুট এটা লুকাই ৰাখিছে নেকি? কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল ইডি ইনকাম টেক্সৰ পৰা বাচিবলৈ কাৰণে, সাৰদা আৰু লুইচ বাৰ্জাৰ কাৰণে। আৰু এতিয়া বিজেপিত সোমাই তেওঁৰতো এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে বিজেপিৰ ওপৰত। পুৰণা বিজেপি নেদেখুৱাই, এতিয়া কাক দেখা পাওঁ? পীযুষ হাজাৰিকা, জয়ন্ত মল্লবৰুৱা, দিগন্ত কলিতা, সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কৰ্মী, অজন্তা নিয়োগ বাইদেউ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো বিজেপি ক'ত? আজি তাৰিখতো প্ৰাক্তন কংগ্ৰেছী আৰু আমাৰ বৰ্তমানৰ কংগ্ৰেছীৰ মাজতে যুদ্ধ চলি আছে। মোৰ কেতিয়াবা বিজেপি দলৰ কৰ্মীসকলৰ প্ৰতি বেয়া লাগে। মই ৰাজনৈতিকভাৱে তেওঁলোকক বিৰোধিতা কৰোঁ, কিন্তু তেওঁ ৰাজনীতি কৰে, বিৰোধী হিচাপে মই তেওঁলোকক সন্মান কৰোঁ। আপোনালোকে নিশ্চয় দেখিলে নহয়নে? আৰু এইখিনিতে মই এটা কথা কওঁ, আপোনালোকৰ দেখি কেনেকুৱা লাগিছে নাজানো, কিন্তু পিয়াজ হাজৰিকাই কৈছে যে বাপেকক টানি আনে, কিবা টানি আনে। বাপেক যদি চুৰ হ'ল হয় তেতিয়া পুতেকে মানে চিনাকিটো দিবলৈ লাজ পালে হয়, নহয় জানো? যে মোৰ দেউতাই চুৰ কৰিছিল, মই কিয় চিনাকিটো দিম? কিন্তু তৰুণ গগৈ চুৰ নহয়েই, গতিকে তেওঁ চিনাকি দিবলৈ কিয় বেয়া পাব? প্ৰয়াত তৰুণ গগৈ বাপেকৰ নামটো ল'লে কিবা বেয়া পোৱা কিবা কথা আহি পৰে নেকি? কেনেকুৱা যে থাৰ্ড ক্লাছ কিছুমান কথা কয় নহয়। আৰু এইখিনি আছিলে মোৰ ভিডিঅ'টো, আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় মতামত দিবলৈ নাপাহৰিব দেই। আৰু সকলোকে কৈছোঁ, মই যদি কেতিয়াবা কিবা বেয়াকৈ কৈ পাইছোঁ আপোনালোকে ক্ষমা কৰি দিব। আৰু কিয় কেতিয়াবা মোৰ খং উঠে জানেনে? যেতিয়া ফাল্টু কমেণ্ট আহে তেতিয়া মই সহ্য কৰিব নোৱাৰোঁ, কাৰণ মই সকলো মোক লাগে এক্সৰ মাৰি দিয়ক, মই সহ্য কৰিব পাৰিম। কিন্তু কিছুমান বেয়া শব্দ ক'লে মই ভগৱান নাহিলেও মানে মাফ নকৰোঁ, ভগৱানকো জপতিয়াই ধৰিম মই, তেনেকুৱা মানুহ। গতিকে এইখিনি আছিলে মোৰ ভিডিঅ'টো, আৰু সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।